দুপৰীয়া 12:30টাৰ সময় আৰু আজি হৈছে 15 জানুৱাৰী আৰু আজি মহাকুম্ভ মেলাৰ দ্বিতীয় দিন। যোৱাকালিৰ পৰা মহাকুম্ভ মেলা আৰম্ভ হৈছে আৰু এই মেলা 26 ফেব্ৰুৱাৰীলৈকে চলিব। আৰু আপোনালোকে দেখিছে ভক্তৰ কিমান সমাগম। আজি এয়া দুপৰীয়া সময় 12:30টাৰ সময় আৰু ৰাতিপুৱা যি দুটা ভিডিঅ' মই অলৰেডি আপলোড কৰিছোঁ তাতো আপোনালোকে দেখা পাইছে পূৰা ভিৰ ভক্তৰ। এয়া উত্তৰ প্ৰদেশ পুলিচৰ সুৰক্ষা কৰ্মী আৰু আগলৈ আছে অৰেঞ্জ কালাৰৰ ড্ৰেছত আমাৰ NDRFৰ টীম। আৰু এয়া স্নানৰ কাৰণে জেটিৰ দ্বাৰা এয়া প্ৰটেকশ্যনৰ কাৰণে পাব্লিকৰ সুৰক্ষাৰ কাৰণে এয়া লগোৱা হৈছে। আৰু আপোনালোকে চাইছে এয়া ভক্তৰ কিমান সমাগম সংগম ঘাটত। এয়া হৈছে মহাকুম্ভ মেলাৰ আজি দ্বিতীয় দিন আৰু আপোনালোকে চাওক এয়া কিমান ভিৰ ভক্তৰ কোনো সীমা নাই। কোটি কোটি ভক্তৰ সমাগম ঘটিছে গংগা স্নানৰ কাৰণে। আৰু মই আগলৈ আপোনালোকক এনেকৈ ভিডিঅ' দি থাকিম, আপোনালোকে চাব মহাকুম্ভ মেলাৰ ভিৰ ভক্তৰ কিমান আস্থা। হিন্দু ধৰ্মৰ সনাতন ধৰ্মৰ প্ৰতি থকা আস্থাৰ কাৰণে ভক্তসকলৰ ইয়াতে সমাগম হৈছে আৰু আপোনালোকে চাইছে এয়া মহাকুম্ভ মেলাৰ দ্বিতীয় দিন।